নমস্কাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈতে মৰাণ আগকৈ এইবাৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ নামত ব্যাপক খেলিমেলি নিৰ্মাণ অৱস্থাত সকলে এৰিছে পথ আমি দৃশ্য আপোনালোকক দেখুৱাইছো এয়া এটা নিৰ্মাণ অৱস্থাত থকা পথ আৰু সকলে এনে ধৰণে এৰাই গৈছে এই পথছোৱা আৰু এই পথছোৱা হৈছে উদালগুৰিৰ বকপুৰীৰ পৰা টংলা কুকুৰকাটা এই পথছোৱা আৰু এই পথছোৱা ব্যাপক খেলিমেলি হৈছে নিৰ্মাণৰ নামত প্ৰভু আগৰৱালা নামৰ এজন ঠিকাদাৰে লাভ কৰিছিল নিৰ্মাণৰ বাবে আৰু এই পথটি কাম অতি নিম্নমানৰ হোৱাৰ বাবে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকসকলে আৰু এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিছে বিভাগীয় কৰ্তৃপক্ষই নিজৰ ময়মতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে আৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ নামত এতিয়া ব্যাপক খেলিমেলি নিৰ্মাণ অৱস্থাতে এনে ধৰণে সকলে এৰি গৈছে ব্লেক টেপিং আৰু এই সন্দৰ্ভত আমাৰ উদালগুৰি সংবাদদাতা জিতুমণি ডেকাৰ এক ৰিপৰ্ট আগবঢ়াইছো হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ উদালগুৰি জিলাৰ টংলাৰ দাৰুগাঘাটত আৰু এই দাৰুগাঘাটত দেখা গৈছে যে প্ৰভু আগৰৱালা নামৰ যিগৰাকী ঠিকাদাৰ আছিলে তেওঁ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ জৰিয়তে এটি পথৰ কাম কৰিছিলে আৰু এই পথটি বকপুৰীৰ পৰা কুকুৰাঘাটলৈকে যোৱা পথ কিন্তু দেখা গৈছে যে এই পথটি আচলতে অতি নিম্নমানৰ হৈছে চাওক হাতেৰে কেনেকৈ চপৰে খহি পৰিছে এই ব্লেক টপিংসমূহ এই দৃশ্য এতিয়া মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাই আছে কেনেকৈ অতি নিম্ন মানদণ্ডৰে কাম কৰাৰ ফলশ্ৰুতিত এতিয়া চপৰে ব্লেক টপিংসমূহ খহি পৰিছে আৰু কেইবা কোটি টকীয়া এই পথটিত আচলতে এতিয়া ব্যাপক দুৰ্নীতি আৰু খেলিমেলিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে পোনে এই দৃশ্য দেখুৱাই আছে এয়া চাওক এটা দুৰ্নীতিৰে আচলতে লুতুৰি পুতুৰি হৈ থকা ঠিকাদাৰ প্ৰভু আগৰৱালা নামৰ এগৰাকী ঠিকাদাৰে কেনেকৈ অতি নিম্ন মানদণ্ডৰ কাম কৰি এই সমুদায় ধন আত্মসাত কৰাৰ এক আচলতে অভিসন্ধি পাতিছে এক ফন্দি পাতিছে বুলি ক'ব লাগিব দাদা কিমান দিন হৈছে এই পথটিৰ কাম কৰি থকা কিমান দিন হ'ল এই গোটেই ৰাস্তা ঘাটৰ কাম কৰা 3 মাহ 4 মাহ কোনে কৰিছে কামটো নামটো বোলে মাৰোৱালী কি নাম ভালকৈ নাজানো এইটো প্ৰভু আগৰৱালা গুৱাহাটী কোনোবা মাৰোৱাৰী বোলে তেওঁ কৰিছে সেইটো 3 মাহ হোৱা নাই নেকি ধৰক 1.5-2 মাহমান হৈছে আৰু তেনেকুৱা হৈছে সেইখিনি নষ্ট হৈ গ'ল হাতেৰে মানে এৰাই দিলে গোটেই মানে চপৰি উৰি যায় আৰু তলতটো একে গোটেই মাটি মেটেল বুলি কোৱা একোৱেই নাই ইয়াত এতিয়া আপোনালোকে এইটোৰ আপোনালোকে ভালকৈ কৰক কিবা কৈছিল নে না আমি সিহঁতক বাৰে কৈ আছিলোঁ সিহঁতৰ মেনেজাৰ আহে এজন সিহঁতে কৈছে কি 5 মাহলৈকে আমি চোৱা চিতা কৰি থাকিম গতিকে আপোনালোকে চিন্তা নকৰিব বুলি কয় আমি কৈছোঁ সেইটো হোৱা নাই বুলি কওঁ নামানে সিহঁতে তাৰমানে নামানে কিমান আচলতে কিমান তৰপ দিব লাগে যিমানখিনি শিল বালি দিব লাগে সেইখিনি দিয়া নাই ইয়াত নাই একো দিয়া নাই ইয়াত হয় মই পুনৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক এই হাতেৰে কেনেকৈ লাৰি দিয়াৰ লগে লগে কেনেকৈ চপৰি ব্লেক টপিংসমূহ কৰিছে আচলতে ইয়াত যিমানসমূহ ইয়াত আলকাটাৰা ব্যৱহাৰ কৰিব লাগিছিল ইয়াত মেটেলিং যেনেকৈ কৰিব লাগিছিল সেইটো কৰা নাই আৰু মাটিৰ ওপৰত সম্পূৰ্ণ এই কামটো কৰিছে আৰু মাটিৰ ওপৰত এই সম্পূৰ্ণ কামটো কৰাৰ কাৰণে চপৰে খহি পৰিছে বুলি ক'ব লাগিব আৰু বিভাগীয় কৰ্তৃপক্ষ এই স্থানীয় ৰাইজে আচলতে ৰাস্তাটোৰ কাম ভালকৈ কৰিব দিছিল যদিও সেই কাম আচলতে নকৰিলে দাদা কি ক'ব কিমান বেয়া হৈছে কামটো বহুত বেয়া হৈছে আমাৰতো ভালেই লাগে ইমান 70 বছৰ আজি এই বুঢ়া বুঢ়ী মৰি গ'ল যুঁজোতে আমি এইটো কাম এতিয়া পাইছিলোঁ পোৱাৰ পাছত আজি 2 মাহ 3 মাহ হৈছে এই 2 মাহ ভিতৰত মাত্ৰ এইটো 1 মাহো হোৱা নাই এইখিনি বনোৱা আকৌ এনেই মানে মাটিৰ ওপৰত পেলাই থৈ গৈছে মেটেল নাই আমাৰ 5 বছৰীয়া ছোৱালী উঠায় তেনেহ'লে কি ক'ব চাওকচোন ৰাস্তাটো কি অৱস্থা হৈ আছে আমাক ভাল ৰাস্তাই লাগে হয় আচলতে এয়া হৈছে চপৰা খহি পৰিছে আৰু এয়া বকপুৰীৰ পৰা কুকুৰাকাটালৈকে যোৱা যিটো পথ এই সুদীৰ্ঘ পথছোৱাৰ কাম আচলতে এনেকৈ আচলতে চলিছে য'ত হাতেৰে লাৰি দিলে এতিয়া ব্লেক টপিংসমূহ খহি পৰা পৰিলক্ষিত হৈছে আচলতে এই ধৰণৰ দুৰ্নীতিপৰায়ণ ঠিকাদাৰসমূহৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়